হৈ গ'ল প্ৰিন্সি কৰি লওঁ খতম কৰি লওঁ কোনটো খেলি মেলি আছে মোক কওঁ ইণ্টিগ্ৰেশ্যন হয় নাই এই ফৰ্মুলাটো আৰু সেই ফৰ্মুলাটো অবজাৰ্ভ কৰ জাষ্ট পেটাৰ্ণটো অবজাৰ্ভ কৰ কি হৈছে আগফালে তাত কি আছে মানে ইয়াত কি আছে কি আনচাৰটো কি হৈছে প্ৰথমতে কি লিখিম ইজুকেলটো দি পেলাই কি লিখিম মই 15 লিখিলোঁ বঢ়িয়া তাৰপিছত কি লিখিম মই ইনটু এক্সৰ ওপৰত কি লিখিম তেতিয়াহ'লে নহয় নেকি অঁ আচ্ছা তলত কি লিখিম অঁ কৰিবি নে কি নেই আহিছোঁ চুলি কাটিলি 2 প্লাছ নহ'লে তাৰপিছত কি লিখিম প্লাছ চি এটা মোক কৈ দিয়া কি হ'ব ফিফটিন এক্স নহয়তো মাল্টিপ্লিকেশ্যন 15 তাৰপিছত কি কৰিম তলত 3 এইপিনে কেঞ্চেল যাব নি কৈ দে তাৰপিছত কিমান যা কি লিখিম 5 আনচাৰ কি আহিলে তেতিয়াহ'লে ইয়াৰ আনচাৰ কি পালি মেনচি কম কৰ আকৌ পৰা কি আছে ফিফটিন এক্স টু দি পাৱাৰ হেৰ' এক্স স্কুৱাৰ বুলি কবি আৰু ডাঙৰ হ'লি আৰু 15 এক্স স্কুৱাৰ সেইটোৱে প্লাছ একো নাই 0 অবজাৰ্ভ কৰ দেই এতিয়া অৰিজিনেলি এক্সপ্ৰেশ্যনটো কি আছিলে 5x কিউব প্লাছ 7 ডিফাৰেঞ্চিয়েশ্যন কৰি কি পালোঁ জিটোক ভাঙি কি পাই গ'লোঁ 15x স্কুৱাৰ এনেকুৱা টাইপৰ আকৌ গোটাই কি পাই যাম এইটো পাই যাম গোটাই যোৱাটোক ইণ্টিগ্ৰেশ্যন কৰা বুলি কয় ভাঙি যোৱাটোক ডিফাৰেঞ্চিয়েট কৰা বুলি কয় তো আমি ভাঙিলোঁ ইয়াত এইটো ভঙাৰ কাৰণে কি পালোঁ কিউবিক ফাংচন এটা ভঙাৰ কাৰণে আমি কোৱাড্ৰেটিক ফাংচন এটা পালোঁ এইটোৱে একজেক্টলি হৈটো নহয় জানো এইটো ইণ্টিগ্ৰেট কৰাৰ কাৰণে মই কি পালোঁ চাচোন কিউব কিন্তু এই যদি মই চিটো নিলিখিলোহেঁতেন এইটো আৰু এইটো ছেম হ'লহেঁতেন জানো মই এই 7টো আমি ইণ্টিগ্ৰেশ্যনত পাব নোৱাৰোঁ মানে বহুত কণ্ডিশ্যন আছে তাৰপিছত পাছত পাবি প্ৰথমতে পোৱা কণ্ডিশ্যনটো পোৱা নাযায় তো সেইকাৰণে আমি উপায় নাপাই ছাইডত চি এটা লিখিবলগীয়া হৈ যে মেবি চাগে এই 7ৰ নিচিনা কিবা এটা কনষ্টেণ্ট আছিল চাগে এইটোক ভাঙি এইটো পালোঁ এইটোক আকৌ গোটাই দিলে 5x কিউব পাই গ'লোঁ এইটোৰ পৰা এইটো পালোঁ আকৌ এইটোৰ পৰা এইটো পাই গ'লোঁ খালি কনষ্টেণ্টটো আমি নাজানোগৈ ইণ্টিগ্ৰেশ্যন কি হৈ যায় বাকী মেইন ফাংচনটো গম পাই যাম ঠিক আছে আৰু এটা কম চাবি সেইটো হৈছে এইকেইটা লিখিবলৈ বেছি আৰু এটা হয় চেইন ৰুল বুলি পাই চাবি দেই চেইন ৰুল মই ddx কৰিছোঁ f of g of x তাবি মই ডিফাৰেঞ্চিয়েশ্যন কৰিছোঁ ফাংচনৰ ভিতৰত ফাংচন এটা সোমাই আছে মানে মই এক্সাম্পল দেখালে গম পাই যাম তো ইয়াৰ ৰুলটো কি হ'ব ছাৰ প্ৰথমতে তই ddx of f of gx টো উলিয়াই ল ঠিক আছে আৰু ছাইডত আকৌ ddx of gx কৰিব লাগিব মানে কি হয় মই কথা কৈছোঁ শুনিবিচোন দেই এটা ফৰ্মুলা মনত ৰাখি থ ddx of sin x মানে sin x ক সৰু ভাঙি দিলে cos x পায় কি পায় sin x ক সৰু ভাঙিলে কি পাই যায় cos x পাই যায় এতিয়া শুনিবি মই যদি কওঁ কুৱেশ্যন দে এইটো ddx of
sine of x to the power 3 plus 2x square মন কৰিবি ddx of sin x জানো ddx of sin এটো কি দিলে আৰু এইটো হৈছে সাইনৰ ফাংচন এইটো সাইনৰ ভিতৰত আকৌ এটা ফাংচন মানে সাইনৰ ফাংচন তাৰ ভিতৰত আকৌ পলিনোমিয়েল ফাংচনটা এইবোৰ কি বুলি কয় পলিনোমিয়েল বুলি নকয় জানো ক্লাছ 10 তো এইবোৰ সাইন ফাংচন এটো পলিনোমিয়েল ফাংচন মানে সাইনৰ ভিতৰত পলিনোমিয়েল এইটো কেনেকৈ ভাঙে চাই এইটোকে কয় চেইন ৰুল ঠিক আছে প্ৰথমতে আমি ৰেসপন্ড কাক কৰিম জানো প্ৰথমতে কাক ৰেসপন্ড কৰিম সাইনক ddx of sin কিমান হয় cos x তো ddx of যাহাই sin দেখো লগালো কি লিখি দিবি cos তাকে x নিলিখিবি sin of পিছফালে যেটো আছে ন হে লিখিবি x cube plus 2x square আমাৰ আধা কাম হৈ গল আমি কাৰ কাৰণে ৰেসপন্ড কৰিলো সাইনৰ কাৰণে এই পিছফালে কিন্তু x ৰ বদলি বেলেগ কিবা সমাধান আছে সেই খুবাক আমি আকৌ ddx কৰি দিব লাগিব এই খুবাক আকৌ ddx of x cube plus 2x square কৰি দিব লাগিব এইটোকে কয় চেইন ৰুল প্ৰথমতে এই ফাংচনটো ৰেসপন্ড কৰ তাৰপিছত আকৌ এক্সট্ৰাকে এই ফাংচনটো ddx কৰি দে এটা প্ৰিন্সিপল মুখতে কব পাৰিবি নি এইটো ddx কৰিলে কি পাম মই ট্ৰাই কৰ এইটো মুখতে ক ddx ইয়াৰ ddx কৰিলে কি পাম 3x square প্ৰিন্সিপল 3 to আগলে আহিলে x to the power 3 minus 1 তুই তলৰ ফৰ্মুলাটো তো ইমানটো কৈছিল ন 15 কৈছিল 15x square বুলি একে 2 আগলে আছে 2 তো আগলে আহিব 4 হৈ যাব আৰু ওপৰত 2 minus 1 হ'ব তো আমাৰ আনসাৰ হ'ব 4x তো এইটোৱে আমাৰ ৰিকোয়াৰ্ড আনসাৰ a2 into a2 খালি এই পাৰ্টটো আগত লিখি দিবি কি 3x square plus 4x into cos of x cube plus 2x square এই কোৱেশ্চনটো দিব দিছো কৈ দিছো ddx of sin x square এটো কৈ দেব এটো লিখি লও লিখাপ সেটো কৈ দে
কৰি কেন পালি 2x by cos x square 2x cos x square हाँ 2x cos x square तो डायरेक्ट प्रमाणे sin of रेस्पॉन्ड कर sin of रेस्पॉन्ड কৰিলে কি পাবি cos x square আৰু যেহেতু x আছিল x ৰ সলনি x square বুলি কোৱা আছে তো এইকাৰণে সাইডত ddx of আকৌ x square কৰি দিব cos x square আৰু ddx of x square মানে কিমান 2 টো আগলৈ আহিব x to the power 2 minus 1 হৈ যাব মানে x to the 2x to the আগলৈ লিখিলে 2x cos x ডিসিশন কি আছে একদিন ধর start होगी কি কৰা আছে বাবা মই এতিয়া ডিফাৰেন্সিয়েশন কৰি আছো হে ডিফাৰেন্সিয়েশন প্লাস x ফর্মুলা এটা নতুন রুল বুঝছে বুঝছি আৰু রিলেশনশিপৰ রুল তো নেক্সট লবি নে মানে সাজেশন মৰনি অন সিবি নেক্সট মাথা ও এইচএসসি নহয় হ্যাঁ আসাম এসএসসি কাউন্সিল নে কম্পাস কম্পাসে হ্যাঁ কেজরি ম্যাথ তো বই রেখে গেল ও ডাইরেক্ট বসে বিসি স্যার বুঝতে পারি মই কৰিব খুজিছে যে ddx অফ দুটা বেলেগ বেলেগ ফাংশনৰ প্ৰডাক্ট কি বহুত বেলেগ বেলেগ ফাংশনৰ প্ৰডাক্ট দেই শুনিবি এইটো কয় ddx অফ uv uv বুলি লিখে কিছুমানে এনেকেও লিখে ddx অফ f of x into g of x শুনিবি দেই কি কৰে প্ৰথমতে তোৰ f of x টো ৰাখি থওঁ ddx of gx কৰ কি কলো প্ৰথমতে f of x টো ৰাখি থওঁ ddx of gx কৰ আৰু এক্সাম্পললে বেছি ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু সেকেন্ডতে এবাৰ g of x টোক আগৰ ৰাখি থৈ দে ddx of f of x কৰ মানে কি কৰিছো চা এটো এনেকৈ লিখা চাবি দেই f of x g dash x plus gx f dash x ঠিক আছে এটা শুনিবি বহুত টান নহয় ইজিয়ে হয় খালি ফাংশনটো দুটা বেলেগ বেলেগ ধৰণৰ হ'ব লাগিব এটা মন কৰিবি ddx of মই যদি কওঁ x square into sin x কি হ'ব এইটো x square টো কমপ্লিটলি পলিনোমিয়াল হয় এইটো কমপ্লিটলি ট্ৰিগোনোমেট্ৰিক হয় তো 11 পালোহি যেতিয়া এবোৰক আমি ফাংশন বুলি ক'বলৈ শিকিম ঠিক আছে এইটোক কয় পলিনোমিয়াল ফাংশন এইটোক কয় ট্ৰিগোনোমেট্ৰিক ফাংশন পলিনোমিয়াল ফাংশন ট্ৰিগোনোমেট্ৰিক ফাংশন মন কৰিবি তহঁতি কোনটোক ইউ ল কোনটোক ভি ল তহঁতৰ ইচ্ছা মানে প্ৰথমটো কোনটো ল সেকেন্ডটো কোনটো তহঁতৰ কমপ্লিট নিজৰ মৰ্জি মই আৰম্ভণি এইটো আছে যে এইটো আৰম্ভণি বুলি লৈছো তো x স্কয়াৰটো ৰাখি থৈছো ddx of sin x কৰিছো প্লাস দিম নেক্সট টাইমত মই sin x টোক আগৰ ৰাখি থৈ দিম ddx of x স্কয়াৰ কৰি দিম x স্কয়াৰটো লিখিলো আৰু ddx of sin x কিমান অথনিবা কৰি আছো ddx of sin x কিমান cos x ddx of sin x is cos x তো x স্কয়াৰ cos x আৰু sin x টো ইনে থাকি যাব আৰু লগতে প্ৰিন্সিপাল কৈছো ddx of x স্কয়াৰ কিমান বাৰু ভেৰি গুড 2x তো কি কৰিম জানো অলমোস্ট খতম x স্কয়াৰ cos x 2x টো নিবা আগৰ লিখিম 2x sin x ইট আনসার सर ये चेन जो चले के अभी ddx of sin x कोटे cos x और टाकी सोला तो भी लिखो ना ddx এটা না লাগে ইয়াত চাই চেইন ৰুল কেতিয়া লগাব লাগে যেতিয়া টু ddx of sin x ৰ খলনি কিবা x কিউব x টু দি 4 তেতিয়া থাকে যদি ডাইৰেক্ট sin x দি দিছে যদিহে ইয়াত sin x নিদি পেলাই sin x কিউব দিয়ে আমি ইয়াত প্ৰডাক্ট ৰুল লগোৱাৰ বাহিৰেও আকৌ চেইন ৰুলো লগাব লাগিলতেন আকৌ গুটেটো ৰিপিট কৰিব লাগে বুঝেন না এনেকুৱা হ'ল জানো মই কৈছো চা সেই বুকটো যোনটো কোৱেশ্চন কৈছে ভাল কোৱেশ্চন সুধিছো এই হ'ল কথাটো এ চাবি দেই কোৱেশ্চন যোনটো সুধিছো মই যদি কওঁ ddx of
এক্স কিউব এইটো পলিনমিয়েল ফাংচন ইনটু সাইন এক্স স্কোৱাৰ এইটো পলিনমিয়েল ফাংচন এইটো ট্ৰিগনমেট্ৰিক ফাংচন হয়নে কিন্তু এবাৰ মই সাইন এক্স দিয়া নাই মই কি দিলোঁ সাইন এক্স স্কোৱাৰ মন কৰিবি প্ৰথমতে মই এক্স কিউবটো ৰাখিম ডি ডি এক্স অফ সাইন এক্স স্কোৱাৰ কৰিম নেক্সট ষ্টেপত মই সাইন এক্স স্কোৱাৰটো ৰাখিম ডি ডি এক্স অফ এক্স কিউব কৰিম অ'কে ইয়ালৈকে ঠিকেই আছিলে এতিয়া মন কৰ এক্স কিউব কৰিলোঁ ডি ডি এক্স অফ প্ৰথমতে আমি চাইনক ৰেচপণ্ড কৰিম ঠিক আছে ডি ডি এক্স অফ চাইন কিমান হয় কছ হয় তো ডাইৰেক্টলি মই লিখিম ইনটু কছ এক্স স্কোৱাৰ কিন্তু অৰিজিনেল আমি যেতিয়া আমি ৰুলটো পাইছিলোঁ বাট ৰুলটো পাইছিলোঁ আমি চাইন এক্সৰ ৰুলহে পাইছিলোঁ চাইন এক্স স্কোৱাৰৰ ৰুল পোৱা নাছিলোঁ ন তো সেইকাৰণে আমি ছাইডত ডি ডি এক্স অফ এক্স স্কোৱাৰ এটা কৰিব লাগিব মানে সাইন এক্স ডি ডি এক্স অফ সাইন এক্স স্কোৱাৰ নহয় জানো এইটো ছিংগল অংক হিচাপে চাচোন ছিংগল অংক হিচাপে চালে তুমি চাইনৰ কাৰণে ৰেচপণ্ড কৰি কছত লিখিলি কিন্তু এইটোকোতো ৰেচপণ্ড দিব লাগিব ন তো সেইকাৰণে এক্সট্ৰাকৈ ডি ডি এক্স অফ এক্স স্কোৱাৰ বাকীটো ছেইমেই আৰু বাকী ইয়াত তই চাইন এক্স স্কোৱাৰ লিখি থ লগতে 3 এটা আহিলে এক্স স্কোৱাৰ হৈ গ'ল এতিয়া মন কৰ এক্স কিউব কছ এক্স স্কোৱাৰ হৈ আছে আৰু ইনটু এইটো ডি ডি এক্স কৰিলে 2x পামনে পাম এইটো চা আমাৰ কি হয় গম পাওঁ এইটো এক্সট্ৰা ফাংচন এইটো এক্সট্ৰা ফাংচন ইয়াত এই এক্স স্কোৱাৰ আৰু এই এক্স স্কোৱাৰটো খেলি মেলি কৰি নিবি খেলিলে যাতে মিক্স হৈ নাযায় তাৰ কাৰণে কমপ্লিট পলিনমিয়েল ফাংচন উঠাই আনিব ক'ত লিখিম আগত যাতে ভুলতে আমি এক্স স্কোৱাৰ আৰু 3x স্কোৱাৰটো মাল্টিপ্লাই কৰি পেলাই 3x টু দি 4 কৰি নিদিওঁ এইটো কমপ্লিটলি বেলেগ ফাংচন এইটো চাইনৰ লগত লাগি থকা ফাংচন ঠিক আছে যাতে আমি ভুল নকৰোঁ যে এইটো চাইনৰ লগত লাগি আছে বুলি এইটো বাহিৰ দিম 3x স্কোৱাৰ ইনটু চাইন এক্স স্কোৱাৰ ইয়াত পাম আমি 2xটো আগলৈ অঁ এই এক্স কিউবটো কছতকৈ বেলেগতকৈ আছেনে এই এক্সটোৱে আৰু এই এক্সটোৱে মিলিব পাৰিব কিন্তু কাৰণ কছৰ লগত অকল কোন লাগি আছে এক্স স্কোৱাৰ তো এই 2টো আহিলে আগলৈ এই এক্স কিউব আৰু এই এক্সটো মিলি পেলাই এক্স টু দি পাৱাৰ 4 হৈ গ'ল কছ এক্স স্কোৱাৰ আৰু প্লাছ সেইফালটো 3x স্কোৱাৰ চাইন এক্স স্কোৱাৰ বুজিলোঁ মানে আমি লজিকবোৰ ইটোৰ লগত সেইটো লগাই 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 যাব লাগিব প্ৰথমতে ধালো কি লাগিব অঁ বেলেগ বেলেগ ফাংচন প্ৰডাক্ট ৰুল প্ৰডাক্ট ৰুলৰ পাছত অঁ চাইডত দেখোন বেলেগ কিবাহে আছে আকৌ চেইন ৰুল ঠিক আছে দেখিলে হয় যদি ইয়াত চাইন এক্স কিউব থাকিলেহেঁতেন ডি ডি এক্স কিউব কৰি পেলাই কি কোনটো এইটো কুৱেশ্যন ৰুল কুৱেশ্যন মানে ডিভাইড এইটো মাল্টিপ্লিকেশ্যন লিখিছোঁ এফ এক্স জি ডেছ এক্স প্লাছ জি এক্স এফ জেড এক্স হয়তো এইটো হৈছে প্ৰডাক্ট ৰুল প্ৰিন্সি ওপৰত লিখি থবিচোন এইটো প্ৰডাক্ট ৰুল বুলি প্ৰডাক্ট ৰুল इश्क में तेरे लिए जीता हूँ तेरे लिए ही मर जाऊँगा दिल डूबा दिल डूबा
এই কথা খাতা বলে Actually, differentiation integration formula বছৰ কি লাভ নাই মানে কি কৈছো প্ৰেক্টিস কৰি হে কৈছো ঠিক আছে আৰু মই যদি ঘৰটো এতিয়া মই বহুত দিন কৰি কাৰণে মই সমস্যা চাইলো এবাৰ অলপ গাছ মই মেমৰি পৰা গাছ মোক তাৰ ডিফাৰেন্সিয়েট দি আছো অলপ ভাবি পেলাই কোনটো মনত পেলাই গাই কিবা ভাল চেম কৰিব বহুত দিন নকৰ ন তুমি পাহৰি যাবা কন্টিনিউয়াস সেকেন্ড হচ্ছে এতিয়া আৰু এটা লাষ্ট রুলটা দেখাই দিও যে কোশ্চেন আমি ইয়াতে যাও লেফটলে যাও it was a quotient rule to কি হয় স্যার সরি it's good okay the quotient rule to because I ddx কৰিছো what is the quotient divider rule the product rule divider quotient rule so functioning of f of x divided by g of x product rule f of x into g of x আছে but f of x divided by g of x ঘটনাটো হয় নিচা বা কিছুমানে এনেকে লিখলে বেছি সুবিধা মই এনেকে লিখলে বেছি সুবিধা হয় ইউৰোপিক ফাংশন কি হবে ঠিক আছে কৰে নিচা v টো ৰাখি পেলাই ddx of u কৰিলে বা তলৰ ফাংশন ৰাখি থক ফাৰ্ষ্টতে ddx of ওপৰ ফাংশনটো ddx কৰিলে মাইনাস এবাৰ u টো ৰাখ ফাৰ্স্ট ফাংশনটো ৰাখ ddx of v কৰি মানে প্ৰথমতে প্ৰথম ফাংশন ddx সেকেন্ডতে সেকেন্ড ফাংশন ddx বদল কালি কি চাই মাইনাস আৰু তল কি লিখা জানো তল লিখে v স্কয়ার ডিনোমিনেটৰটো স্কয়াৰ কৰি ঠিক আছে ইজি হয় সৰি কেনে কৰি দেখাম মই কৈ দিছো ddx of মই কলো sin x by x to the power ঠিক আছে इसमें ना निकल के नहीं v u dash एलाउ dash से मुझे डिफरेंशिएशन करना ठीक है माइनस u v dash v u dash माइनस u v dash और v स्क्वायर ठीक है এটা কোন ভিডিও করতে হবে এই টু তুমি কনসিডার কর u হিসাবে এই তুমি কনসিডার কর ঠিক আছে সরি বলা কি প্রথমে কি সেকেন্ড ফাংশন কই পেলাই ফার্স্ট ফাংশন ডিফারেন্সিয়েট করি সেকেন্ড ফাংশন নর ফাংশনটা কি আছে x করে থই দে ddx of first function to be sin x থই দিল ডান মাইনাস হলো first function থই দিল মানে sin x তো থই দিল কোনটো ডিফারেন্সিয়েট করে তলৰ ddx of x square আর তলত আলটিমেটলি x তলত যে আছে v square মানে এটো কি গুটেটো v আছে ন x square or
স্কয়ার ঠিক আছে x স্কয়ার থাকি গই bdx of sin x নট জানো it is cos x minus sin x to sin x হবো আর bdx of x square is 2x তলত থাকিলে x to the power 4 and আমি পামগে লাষ্টত x square cos x minus 2x to আগৰ লিখিম কারণ sin over the mix up হৈ যায় sin x divided by x to the power 4 example এটা আছে নাকি না চ্যাপ্টার লেভেল 5 ওমান কেমটা হয়েছে স্কুল ভালো লাগে আর ক্যালকুলেশন করে হচ্ছে এখন সুযোগ প্রিন্সিপাল সুযোগ পরম প্রশ্ন দিছে হইছে dx of x cubed by sin x ইয়াত কোনো লজিক নাই লজিক বুজাবলৈ চেষ্টা কৰিবি এইবোৰে কি বুজায় ৰাখিবলৈ চেষ্টা কৰিবি বুজাই মই আজি চেষ্টা কৰিম এটা পাছ কৰে আছে লজিক মিনি এই বহুত ভিতර কৰে তাৰ কাৰণে 1 ঘণ্টা ক্লাছ পিছৰ কৰিব 1 ঘণ্টা 3 ঘণ্টা ক্লাছ বুজাব দোকান যিটো কাম যিহত চলি যায় ইমান মুখ বেয়া হ'ব নহয় বেসিক ডিফারেন্সিয়েল ইন্টিগ্রেশন বুজাবলৈ ভাল এখন হৈ যায় এইটো ফিজিক্যাল সিগনিফিকেন্স কি এর কোড কোড লাগিছে এর বুজাবলৈ অকমান টাইম লাগিব দেখ এই লেভেলতে 12 ফোরতে বেশি অলপ ইন্টারেস্টিং হয় না ম্যাথস এগুলো সব 12 ফোর হয় ডেসিমাল ও মানে প্রবাবিলিটিটা তো ভালোই হয় প্রবাবিলিটি কোৱা নাই কন্ডিশনাল প্রবাবিলিটি বুলি কয় ও এইখিনি ভাল পাইছ নি এগুলি ভালোই ओके चलो दोनों का समझ लो खाली बता रहा ये छोटा छोटा है बड़ा बड़ा है इसलिए खाली ए टू जरी ना और फर्स्ट ईयर बाद जरी एक तो क्लियर कर बसो ना सेकंड ईयर बहुत रिलीफ पाবে আর সেকেন্ড এক মিনিট হলে যদি সেকেন্ড এ ঠিকই বলে থাকো তখন ভাবে ও কি রে মই এটা বেসিক্যালি ক্যালকুলেশন লাগে বুঝাবে এগুলো রেকার্ডে পারো আর ট্রিগোনোমেট্রি ক্যালকুলেশন নাই রেকার্ডে পারো ক্যালকুলেশন এবারে আছে 11 এটা তো হবে তুমি করে নিয়ে যাবে Monitor. হ্যাঁ Differential integration. Setelah panggil lagi setelah differentiate kau boleh buat setelah itu Example di bilang kosik apa? oh Kakak dari sini mau apa? Jual mana? CCTV कैमरा करो CCTV कैमरा फुटेज ऐसा बोले तो 5 मिनट फुटेज तो 1 सेकंड भागी डिटेल से बोले बोलो 1 सेकंड किबा এই ভিডিও কা আপনি দিয়ে দেব और मैच सॉल्यूशन আর ইনি या मूवी वाले ও আইবার या होगा टीचर आएगा আলে Bro, boleh saya selalu dulu. हां Boleh स्कूल एडमिशन को आया करो ना ऐसा तो नहीं boleh ke? Saya kau ini sebab ki match kompulsi. हां Kompulsi. सीबीएसई देखो रोशन जी की ठीक ठाक था सब मैथ्स और स्कोर है वो पहले First option lagi kan? Wait, tapi jadi. Itu sih, no. Second option differentiate. Dx of
এইখিনি মোস্টলি কনসেন্ট্রেশনৰ বস্তু যদি কনসেন্ট্রেশন ঠিক আছে হৈ যাব বুঝলি sin x স্কয়ার হয় সরি হইল sin x স্কয়ার গলে sin স্কয়ার x হয় কি sin স্কয়ার x plus cos স্কয়ার x is equal to 1 sin x স্কয়ার হয় sin স্কয়ার x sin square x কাটে হয়ে গেল बस यही खत्म है आज ये ऑप्शन 11 लिखा यानी कि फटाफट शुरू करना ओ 11 में बहुत पानी का भी मैथ्स बिल्कुल पूरा मुझे क्या है पूरा पानी है तो पैसे नहीं है और तो डिफरेंशियल टोटल डिफरेंशियल कोई नहीं तो लिमिट के लिए देखो ये तो कॉन्सेंट्रेशन है तो कोई तो साइन स्क्वायर x ठीक है शुरू अब ये 6x वाला वाली फिर भी साइन स्क्वायर x तो x तो देखो cos सर इसी 0.6 sin और x और होल स्क्वायर हो गए sin x स्क्वायर हो गया sin स्क्वायर x है और ये sin स्क्वायर x plus cos स्क्वायर x इक्वल टू 0 1 sin और नॉन n2 4 स्क्वायर लगे x2 स्क्वायर लाइन माने ये दूसरा আমার যদি p/h হোল স্কয়ার আছে p/h মানে sin x হয় না sin দেওয়া হয় না sin থিটা হোল স্কয়ার করলে sin থিটা স্কয়ার হয় না হয় sin স্কয়ার এটা হয় ঠিক আবার থিটা বলি পাশে দেবা x বলি পাশে ক্লাস কি কোয়েশ্চন লিয়া কালি কি লিখব 9 और तो क्वेश्चन नंबर 6 a letter is chosen at random from the word assassination assassination है find the probability that the letter is a vowel a consonant yeah what to given word की दिया assassination given word assassination mo spelling वाला बोलो a s s a ss s s i n a t i o okay n a t i o n এটা মোক কোৱাচোন number of vowel number of vowels নহয় let e is equal to vowels মানে set of vowels আৰু f is equal to or v is equal to vowels or f is equal to c is equal to consonants this is খাবি না খাইছো also না ঠিক আছে আমি কোশ্চেন ভাবে আছে কি a আছে কেটা আছে a আছে I a I o basically number of vowel কেটা আছে number of vowel কেটা আছে 1 2 3 4 5 ছটা মানে সবার আছে মানে বেসিক্যালি আৰু টোটাল লেটার কেটা 1 2 3 4 5 6 7 8 9 10 11 12 13 না মানে 7 consonant 7 কনসোনেন্ট কেটা 7 সেটা নাম্বার অফ কনসোনেন্ট আছে 7 7 না মানে এটা মোক কি প্রথমটো কি লিখব লাগে vowel probability of vowel vowel probability of vowel মানে কি নাম্বার অফ vowels যেটা আছে আৰু নাম্বার অফ স্যাম্পল স্পেস মানে কোনে কোৱা vowel আছে আমাৰ ওচৰত 6টা আৰু স্যাম্পল টোটাল আছে আমাৰ ওচৰত 6 বাৰ 8 আচ্ছা ঠিক আছে আৰু তাৰপিছত কনসোনেন্ট দিয়া আছে কনসোনেন্ট আছে আমাৰ ওচৰত 7টা স্যাম্পল স্পেস আছে আমাৰ ওচৰত 7টা আচ্ছা কি দিয়া আছে 7 by 30 না 6 by 30 6 বাই 7 हाँ
ইউবা তুলনাত ইউবা কিমান দিছে চোন না এইটোৱে ইলুজন হৈ যায় মেথছটো ইজি হয় In a lottery, a person chooses 6 different natural numbers at random from 1 to 20. Okay, 1 to 20 तो हमारा total sample space है 20 हमारे number of sample space हमारा सोचे 20 ना हमारा main primary खेलाड़ sample space 20 है ना और बोले And if these 6 numbers match with the 6 numbers already fixed by the lottery committee, he wins the prize. Okay, माने 100 का चांस है हमारे चांस 6 number match with the 6 numbers fixed already by the lottery committee. He wins the prize. What is the probability of winning the prize? ना ऐसे क्वेश्चन करो What mark पे चलो जुड़ी पामुश कॉम्बिनेशन का आंसर दो ये आपसे पामुश कॉम्बिनेशन का बैठा हां देख तुम्हारा बंद हो प्रीवियस है बंद लगे और दिल्ली में देखो वो ज्वाइन स्कूल हो ना सामिशन नहीं हां दिनो नहीं जुलाई जुलाई to check whether the following probabilities P, A and K, B are consistently defined. अरे consistent हाँ wait हमें हमारा possible निकाल लेंगे हाँ हमारे सर्विस पे और क्वेश्चन लिखो किसी को से A का सेल से B का सेल से এই দুটার কিসি লোক A ইউনিয়ন বুলি কব বলে দেখো করবি এইটোটা ঘটনা এইটোটা ঘটনা দুটা ঘটনা মিলাই দিলে হোৱাৰ probability কিমান 1 এটা ফৰ্মুলা আছে A ইউনিয়ন B ফৰ্মুলাটো হ'ব শুনিছো দেই এটো হৈছে probability of A union B is equal to probability of A plus probability of B minus probability of A intersection B logic to কি কৈছো শুন और A টা সেট A और A গুণটোৱে A বুজাইছে A গুণটোৱে B বুজাইছে এই যে মাজত যে এই পাৰ্টটো আছে ন এইটোৱে A আৰু B ৰ কমনটো বুজাইছে কি বুজাইছে কমন এইখনকে কয় A intersection B যদি কয় A কনসিডাৰ কৰো A পাৰ্টটো কোৱাই থাকে যদি B কনসিডাৰ কৰো A পাৰ্টটো কোৱাই থাকে মই যদি A ও L কৰিলো B ও L কৰিলো মানে এই পাৰ্টটো দুবাৰ কৰি দিয়া নিচিনা নহলে এই কাটে লাষ্টত এবাৰ কি কৰিছো আঁতৰাইছো মাইনাস কৰি ঠিক আছে এটা মই কৈছো P of A কিমান আছে 0.5 0.5 0.7 0.7 আৰু P of A 0.6 0.6 5 plus 7 हो 1.2 और minus 0.6 आंसर क्या है 0.6 है ना x का देखना साइड में no because because it actually must not be based on the oh obviously sana mo mone ne bolna আছে না
A2 আৰু গোটেই B2 এই ইয়াতকৈ অবভিয়াছলি ডাঙৰ হ'ব লাগিব নে Oh. A2 অকলকৈ ইয়াতে ডাঙৰ হ'ব লাগিব নে কোন কোন A দিয়া আছে 0.5 B দিয়া আছে 0.7 আৰু A2 হিচাপে কিমান দিয়া আছে 0.6. এই ইন্টারসেকশনটো অকল একে ডাঙৰ হ'ব লাগে মানে এই কমন পার্টটো একে ডাঙৰ হ'ব কেনেকৈ হ'ব পাৰে Not possible. আৰু এটা দিয়া আছে। আৰু এটা দিয়া আছে কম কি দিয়া আছে কম সেইটো হৈছে 0.5. A2 দিয়া আছে probability of A 0.5 5. probability of B 0.4. 0.4 0.8. একে। and probability of A union দিয়া আছে কেইবাৰ Oh, union. union B 0.8 8. মন কৰিবি ৰেকৰ্ডটো আমাৰ A2 যদি মাইনাস নকৰিলো হেতেন তেতিয়া A দুটা মিলাই পেলাই অকলশৰীয়া ইয়াতে ডাঙৰ হ'ব মানে কি হ'ল A2 আৰু 2 যদি একেলগে এড কৰিলো A2 দুবাৰ আহিব যিমান লাভৰ পৰা বেছি লাভ ইয়াত আছে A ইউনিয়ন B কি পাইছো 0.8. A2 এড কৰিলে আপুনি 0.9 ওকে মানে A টা এড কৰি দিলে কি পাইছো 0.9 টা এক্সট্ৰা পাইছো তো ইয়াৰ পৰা মাইনাস কৰিব লাগিব 0.1 টা A টোৱে হ'ব আমাৰ A ইন্টারসেকশন B ঠিক আছে ডিফাইন কৰি আছে বাট A টা এড কৰি পেলাই আমি ইয়াতে বেছি পাইছো তাৰমানে কিবা এটা মাইনাস কৰিব লাগিব মাইনাস কৰাটো হৈছে Fill in the blanks in the following table. ও এই ফর্মুলাটা বুঝে বুঝে শুরু করব কয়টা বার বুঝে বুঝে 1/3. নরমাল এক্সাক্ট মানে ফর্মুলা হচ্ছে এর probability of A union B is equal to probability of A plus probability of B minus probability of A intersection ঠিক আছে এই ফর্মুলা ভাগ করে সব কিছু করব এটা লিখি লও আমরা তো গেছে আর লিখে ফর্মুলা আৰু এইটো কি আছে এটাটো ইন্টারসেকশন হয় আৰু এইটো ইউনিয়নটো কি কেনেকুৱা ইউনিয়ন আছে A আৰু B দুটো খিচি দিব মানে ইন্টারসেকশন মানে A দিব ইউনিয়ন মানে বুঝে হোৱা নহয় বুজিছো বাট আমি সেকেন্ড চেক কৰিব নাই ইউনিয়ন কৰি কিনে এড সেইটো একো ফৰ্মুলা নাই জাস্ট এইটো কোৱেশ্চনটো দেখি পাব এর জাস্ট কোয়েশ্চন চেক কৰি দিলে এর চেক কৰিলো কাৰণ A আৰু B মিলাই ইউনিয়নকে ডাঙৰ লাগি গ'ল ঠিক আছে ও বলে A আৰু B মিলাই ইউনিয়নকে কম লাগি গ'ল চেক কৰি অংক লাভ নাই না এই কোশ্চেনের প্রশ্নটা এই ফর্মুলা নিউজ করে কমেন্ট ঠিক আছে শেয়ার করুন তুমি টেক্সট কৰিছিলা মই এতিয়া লিখিছোঁ মই কৰি আছোঁ গমে নাপাওঁ মান ম্যাথসৰ ওপৰত লিখিব মানে This one 12 of heading 9 of physics 11 of physics হয় মানে 9 of science 11 of science হয় আৰু 10 of science 11 of 12 of science দেন তো ফিজিক্সটো ইজি হ'ব মানে অপটিক্স ইলেক্ট্ৰিচিটি বাস মই
হলে বেশি হার্ড পাও ফিজিক্স এই 11 হবে দেন এটা তো ইজি ফিজিক্স 12 of physics optics for easy পাবি just definition some derivations ইলেকট্রিসিটি তো হার্ড পাও লাগবে electricity hard মানে ইলেকট্রিসিটি electricity কারণ আমি অকল electricity পাইছো ও এবার electricity 5টা সলা চ্যাপ্টার পাঁচটা আমি তারপরে पहला electricity তিনটা ভাগ হয়েছে static electricity যেগুলো রাব করে ফেলে electricity কোন static electricity তারপর को current electricity ভিতরে দুটো চ্যাপ্টার এটা হচ্ছে ডাইরেক্ট কারেন্ট যেটা ব্যাটারি বা ডাইরেক্ট কানেকশন মানে ডাইরেক্ট কারেন্ট সেকেন্ড হচ্ছে অল্টারনেট কারেন্ট যেটা আমার এটা চলি আছে এই কারেন্ট আমার হেসু না নাই না আমার ডিফারেন্ট বা ডাইরেক্ট রিলেশনস না এটো বহুত ফ্লাকচুয়েশন হৈ আছে মানে এক সেকেন্ডত বহুত বেছিবার ফ্লাকচুয়েট কৰি আছে আমি কিমান আমাৰ মানে আমাৰ ভিজনৰ পৰা কিমান আমাৰ সেন্সৰ্স ৰেঞ্জত নাই কাৰণে গমে নাপাওঁ এই লাইটটো বহুত ফ্লিক্স হৈ আছে ফ্লিকাৰ হৈ আছে এখানে সব বস্তু আমি এসি লগাই বলর এই যে মোবাইলটো যে অ্যাডাপ্টার আছে মোবাইলটো চার্জ হলে অ্যাডাপ্টারটো কেলে দিই অ্যাডাপ্টারটো এইখানে এরিয়া আছে কি এসি কারেন্ট এসি মানে অল্টারনেট কারেন্ট বাইরে চেঞ্জ আছে এখানে এপাক আছে এখানে এপাক আছে এখানে এপাক আছে সেই অল্টারনেট কারেন্টটো অ্যাডাপ্টারটো ডিসি কারেন্ট করে মানে ডিসি কারেন্টে কনভার্ট করে দিই মানে ওয়ান করে দিই তো কেনার কথা এসি কারেন্ট পাই যাবি স্টার্ট পাবি অন তারপর সেটা হবে ম্যাগনেটস আসলে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট ইলেক্ট্রোম্যাগনেটিক কারেন্ট বুলি কয় তো মানে এই মনকৰচোন এটা আছিল অৰ্চনৰ এক্সাম্পল আছে নহয় যে তো যদি এটা ম্যাগনেটৰ ওপৰত যদি লয় বিদ্যুতৰ ওপৰত যদি কারেন্ট ফ্লো কৰে দিও ম্যাগনেটিক আপোনাৰ সব মেথছ বুকখন আছে নে আমাৰ নাই কিবা ফটোটো দিব লাগিছিল হা কিবা ফটোটো দিব লাগিছিল নাই মানে কোনটো এক্সাৰসাইজ এই 2D মানে অলমোস্ট সব ফুলে বাট ফটো আছে বুঝিনা মানে হেডু কি বুঝি ও ম্যাগনেটৰ হ্যাঁ মই বহুত জেনেৰেলাইজ কৰি কৈছো দেই আৰু কিছুমান চেপ্টাৰ আছে বুজি বুজি বহুত জেনেৰেলাইজ কৰি কৈছো আৰু কিছুমান চেপ্টাৰ আছে বাৰু মই আহিছো সে অফ কৰি দিওঁ অফ কৰি দিয়ক